নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। এতিয়া ইয়াত চাওক ভেলা পুঁজি জ্বলোৱা হৈ আছে। এয়া কি নাম তোমাৰ? হীৰকজ্যোতি হালৈ। তেখেতে আৰম্ভণিৰ পৰা জড়িত। অলপ কৈ দিয়া। নকয়। চাৰিওফালে পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। তো ভেলা পুঁজিত অগ্নি দেৱতাক পূজা কৰা হয়। আপোনালোকে দেখিবলৈ পাইছে ইয়াত অগ্নি দেৱতাক কিদৰে সেৱা শুশ্ৰূষা কৰিছে উপস্থিত ৰাইজ। এইটো আপোনাৰ অসমীয়া জাতিৰ এটা প্ৰধান উৎসৱ। ইয়াত মানে ভোগৰ উৎসৱ হয়। ভোগালী আৰু আপোনাৰ উৰুকাৰ নিশাৰ পৰৱৰ্তী ৰাতিপুৱা এনেদৰে ভেলা পুঁজি জ্বলাই সকলোৱে উদযাপন কৰা হয় ৰাজহুৱাকৈ। দেখিব পোৱা গৈছে স্থানীয় যুৱক হীৰকজ্যোতি হালৈ। সেও কয় ন, কি নাম তোমাৰ? হীৰকজ্যোতি হালৈ। তেওঁলোকৰ উদ্যোগতে নিৰ্মাণ হয় ভেলা পুঁজিটো। ধন্যবাদ। এটা উৎসৱমুখৰ পৰিৱেশ হয় চাৰিওপিনে। আৰু ইয়াত মানে দেখিবলৈ পোৱা গৈছে এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত তো এনেকুৱা বিৰল দৃশ্য এনেকুৱা আপুনি কেৱল মানে ইয়াতহে দেখিবলৈ পাব। এওঁৰ এটা চেনেল আছে, কি নাম তোমাৰ? হীৰকজ্যোতি হালৈ বুলি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। A2Z কমেডি, A2Z কমেডি বুলি চাৰ্চ কৰিলে আহি যাব দেই। তোমাৰতো চেনেল আছে নেকি? আচ্ছা, একে চেনেল, এটা চেনেল দুইজনে চলাই? মানে কেইবাজনো গ্ৰুপ ন? A2Z কমেডি। আচ্ছা আচ্ছা, ঠিক আছে।